নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 8.1 কুৱেশ্যন নাম্বাৰ 5। দিয়া আছে যে sec θ ইকুৱেল 13/12। কি দিয়া আছে? 13 sec θ ইকুৱেল 13/12 আৰু কি কৰিব কৈছে? আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। আমাৰ সেকৰ বাহিৰে আন ত্ৰিকোণমিতিক অনুপাতবোৰ কি? সেকৰ বাহিৰে আমাৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ হৈছে sin, tan, cos, cot আৰু কি cosec। সেকৰ বাহিৰে আমি কি কৰিব লাগিব? আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰিব লাগিব, উলিয়াব লাগিব। সলিউশন হ'ব সলিউশন দিয়া আছে আমাক কি দিয়া আছে? sec θ ইকুৱেল কি 13/12। So কি দিয়া আছে? sec θ ইকুৱেল কি 13/12। So আমি কি কৰিম? sec θ মানে কি? sec θৰ ফৰ্মুলাটো হৈছে sec θ ইকুৱেল কি কৰ্ণ বাই কি ভূমি। sec θ মানে কি? কৰ্ণ বাই ভূমি। So কি হ'ব? sec θ কৰ্ণ ডিভাইড বাই কি ভূমি। So আমাৰ ত্ৰিভুজটো হ'ব A C B। এই AC ৰেখাডালক হেলনীয়া ৰেখাডালক আমি কি বুলি কোৱা হয়? কৰ্ণ। আৰু এই BC ৰেখাডালক তলৰ ৰেখাডালক আমি কি বুলি কোৱা হয়? ভূমি। আৰু এই AB ৰেখাডালক আমি কি বুলি কোৱা হয়? লম্ব। So কি sec θ ইকুৱেল কি কৰ্ণ ডিভাইড বাই ভূমি। So কি হ'ব? কৰ্ণ মানে কি AC, তেন্তে কি হ'ব? AC ডিভাইড বাই কি ভূমি মানে কি BC। AC ডিভাইড বাই BC, যেহেতু AC ডিভাইড বাই BC মানে হৈছে AC মানে কৰ্ণ, BC মানে হৈছে ভূমি। So sec θৰ মান আমাক কি দিয়া আছিলে? 13/12। So কি হ'ব? 13/12 আহিব। So আমি সেই বুলি ধৰিম, ধৰা হ'ল। Therefore এতেকে কি হ'ব? AC ইকুৱেল AC পুনে পুনে কি আছে? 13। এন্তে কি হ'ব? AC ইকুৱেল 13 আৰু কি বুলি আমি ধৰিছো? K, কমা BC ইকুৱেল BC পুনে পুনে কি আছে? 12। গতিকে কি হ'ব? 12 আৰু আমি কি বুলি ধৰিছিলো? K বুলি। এন্তে কি হ'ব? 12K। So আমি কি পালো? AC ইকুৱেল 13K আৰু BC ইকুৱেল 12K। AC মান আমি কি পাইছো? 13K। AC মান 13K আৰু BC ইকুৱেল কি পাইছো? এই BC ৰেখাডালৰ মান আমি কি পাইছো? 12K। So আমি নেক্সট কিহৰ মান উলিয়াব লাগে? AB ৰ মান উলিয়াব লাগে, লম্বৰ মান উলিয়াব লাগে। AC মান আমি পালো, BC মান পালো, আমি এতিয়া কিহৰ মান উলিয়াব লাগে? AB ৰেখাডালৰ মানটো উলিয়াব লাগে। So AB ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব। কি কৰিব লাগে? আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগে। পাইথাগোৰাছৰ সূত্ৰ মতে ছাত্ৰ ছাত্ৰীসকল, পাইথাগোৰাছৰ সূত্ৰটো হৈছে কৰ্ণ স্কুৱেৰ ইকুৱেল লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। So ছাত্ৰ ছাত্ৰীসকল, পাইথাগোৰাছৰ সূত্ৰটো কি? কৰ্ণ স্কুৱেৰ ইকুৱেল লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। কৰ্ণ মানে কি? এই AC ৰেখাডালক কি বুলি কোৱা হয়? কৰ্ণ। তেন্তে কি হ'ব? AC স্কুৱেৰ ইকুৱেল লম্ব স্কুৱেৰ। লম্ব মানে কোনটো কোৱা হয়? AB। এই AB ৰেখাডালক কি বুলি কোৱা হয়? লম্ব। তেন্তে কি হ'ব? AB স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। ভূমি মানে কি?
এই তলৰ ৰেখাডালক আমি কি বুলি কোৱা হয় ভূমি গতিকে কি BC ৰেখাডালক আমি কি বুলি কোৱা হয় ভূমি BC স্কয়াৰ সো AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ সো কি হ'ব AC স্কয়াৰ AC মান আমাক কি দিয়া আছে 13k এন্তে কি হ'ব 13k কি হ'ব স্কয়াৰ আছে হোল স্কয়াৰ ইকুৱেল AB স্কয়াৰ AB মান আমাক কি দিয়া আছে AB মান আমাক দিয়া নাই তেন্তে কি হ'ব AB স্কয়াৰ তললৈ নামি আহিব প্লাস BC স্কয়াৰ BC মান আমাক কি দিয়া আছে 12k সো কি হ'ব BC ইকুৱেল কি 12k আৰু লগত কি আছে স্কয়াৰ গতিকে কি হ'ব অল স্কয়াৰ সো নেক্সট আমি কি কৰিব লাগে 13k অল স্কয়াৰ মানে হৈছে কি 13k দুটা পূৰণ হৈ আছে 13k into 13k কি হ'ব 169k 13k আমি হোল স্কয়াৰ কৰিলে কি পাম 169k ইকুৱেল AB স্কয়াৰ তললৈ নামি আহিব প্লাস 12k হোল স্কয়াৰ মানে কি 12 দুটা পূৰণ হৈ আছে 12k দুটা পূৰণ হৈ আছে 12k into 12k কি হ'ব 144 তো কি হ'ব 144k 144k নেক্সট আমি কি কৰিম 169k এই 144 টো কিহত আছে প্লাসত আছে সমান চিহ্নৰ কোন ফালে আছে ও ফালে আছে 144k আমি সমান চিহ্নৰ ভাও ফালে ঐকান্তৰ কৰিম কি হ'ব প্লাসত আছিল যদি প্লাস তো আমি সমান চিহ্নৰ বাও ফালে বা হু ফালে নিয়া হয় কি হয় মাইনাস 144 টো কিহত আছে প্লাসত গতিকে আমি সমান চিহ্নৰ লেফট হ্যান্ড সাইডলৈ ঐকান্তৰ কৰিম কি হ'ব মাইনাস 144k ইকুৱেল ৰাইট হ্যান্ড সাইডত কি থাকিলে AB স্কয়াৰ সো কি কৰিব লাগে আমি নেক্সট 169 ৰ পৰা মাইনাস কৰিব লাগে 144 169 minus 144 so কি হ'ব 52 so 169 আৰু 169 কে পৰা আমি 144 কে বিয়োগ কৰিলে আমি কি পাওঁ 25k AB স্কয়াৰ নেক্সট আমি কি কৰিম নেক্সট আমি কি পালো 25k ইকুৱেল AB স্কয়াৰ এই AB ৰ লগত থকা স্কয়াৰটো আমি এতিয়া নেক্সট আমি AB ৰ লগত থকা স্কয়াৰটো ভাঙিম মানে উঠাই দিম সো কি হ'ব AB এই স্কয়াৰটো ভঙা যায় যদি এই স্কয়াৰটো আমি উঠাই দিয়া হয় কি হ'ব এই 25k ৰ লগত কি হ'ব ৰুট সিম্বল এটা আহিব 25k ৰুট সিম্বল এটা আহিব এই ৰুট 25k ৰ লগত কি হ'ল এই স্কয়াৰটো হেভিৰ লগত থকা এই স্কয়াৰটো ভঙাৰ লগে কি হ'ল এই 25k ৰ লগত ৰুট সিম্বল এটা আহিলে সো নেক্সট আমি কি কৰিব লাগে ৰুট 25k মানে কি 25 ৰ কি উলিয়াব লাগে আমি এতিয়া বৰ্গমূল উলিয়াব লাগে 25 ৰ বৰ্গমূল কি 25 ৰ বৰ্গমূল কি হ'ব ছাত্ৰ ছাত্ৰী অকল 5 * 5 যেটো কি 25 গতিকে 25 ৰ বৰ্গমূল কি হ'ব 5 সো 5k ইকুৱেল AB সো AB ৰ মান আমি কি পালো লম্বৰ মান আমি কি পালো 5k লম্বৰ মান আমি কি পাইছো এই লম্বৰ মান 5k AB ৰেখাডালৰ মান আমি কি পালো AB ইকুৱেল 5k নেক্সট আমি কি কৰিব লাগে প্ৰশ্নত আমাক কি দিয়া আছে যে sec θ ইকুৱেল 13/12 আৰু কি কৰিছিলে আন কি কৈছিলে ত্ৰিকোণমিতিক কি বুলি কৈছিলে আন ত্ৰিকোণমিতিক প্ৰশ্নত আমাক কি দিয়া আছে যে sec θ ইকুৱেল 13/12 তেন্তে কি উলিয়াব কৈছিলে আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰিব কৈছিলে মানে কি সেকৰ বাহিৰে আন ত্ৰিকোণমিতিক অনুপাতবোৰ আমি গণনা কৰিব লাগিব সেকৰ বাহিৰে আন ত্ৰিকোণমিতিক অনুপাতবোৰ আমাৰ কি হ'ব sin θ
চেকৰ বাহিৰে আমাৰ আৰু কেইটা ত্ৰিকোণমিতিক অনুপাত আছে 5টা আমি এই 5টাৰ অনুপাত কি মান উলিয়াব লাগিব চেকৰ বাহিৰে কি আন 5টা ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান আমি গণনা কৰিব লাগিব প্ৰথমে আমি কি কৰিম sin থিটা মানে হৈছে ফৰ্মুলাটো লম্ব ডিভাইড বাই কৰ্ণ sin থিটা ফার্স্ট ত্রিকোণমিতিক অনুপাত প্রথম ত্রিকোণমিতিক অনুপাতটো হৈছে sin থিটা ইকুয়াল কি লম্ব ডিভাইড বাই কর্ণ সো লম্ব মানে কি এই এ বি কারক কি বুলি কোৱা হয় লম্ব এ বি মানে হৈছে লম্ব ডিভাইড বাই কি কর্ণ মানে কি এ সি কারক কি বুলি কোৱা হয় কর্ণ গতি কি হ'ব এ সি নেক্সট এ বি মান আমাক কি দি আছে এ বি মান এ বি ৰেখাডালৰ মান আমাক কি দি আছে 5k তেন্তে কি হ'ব 5k ডিভাইড বাই কি এসি এসি মান আমাক কি দিয়া আছে এসি ৰেখাডালৰ মান আমাক দিয়া আছে 13k সো k ক্যান্সেল যাব এনসার কি হ'ব 5 ডিভাইড বাই 13 নেক্সট sin থিটাৰ মান আমি কি পালো 5/13 নেক্সট আমি কি উলিয়াব লাগে দ্বিতীয় ত্রিকোণমিতিক অনুপাত cos থিটা মানে হৈছে ফৰ্মুলাটো ভূমি ডিভাইড বাই কর্ণ সো ভূমি ডিভাইড বাই cos থিটা ইকুয়াল ভূমি ডিভাইড বাই কর্ণ ভূমি মানে কি এই বিসি ৰেখাডালক কি বুলি কোৱা হয় ভূমি বিসি ৰেখাডালক কি বুলি কোৱা হয় আমি বিসি ডিভাইড বাই কি কর্ণ মানে কি এই এসি ৰেখাডালক আমি কি বুলি কোৱা হয় কর্ণ তেন্তে কি হ'ব এসি যেহেতু বিসি ডিভাইড বাই এসি মানে হৈছে বিসি মানে ভূমি আৰু এসি মানে কর্ণ সো বিসি মান আমাক কি দিয়া আছে বিসি মান আমাক দিয়া আছে 12k ডিভাইড বাই এসি মান আমাক কি দিয়া আছে এসি 13k সো k কটাকটি যাব আমাৰ এনসার হ'ব কি 12/13 নেক্সট তৃতীয় ত্রিকোণমিতিক অনুপাত এতিয়া আমি উলিয়াব লাগে sin cos এতিয়া আমি কি উলিয়াব লাগে tan নেক্সট আমি কি উলিয়াব লাগে tan থিটা মানে হৈছে সূত্ৰটো হৈছে আমাৰ ফৰ্মুলাটো tan থিটা মানে হৈছে লম্ব ডিভাইড বাই ভূমি সো লম্ব ডিভাইড বাই ভূমি tan থিটা মানে হৈছে লম্ব ডিভাইড বাই ভূমি লম্ব মানে কি এ বি ৰেখাডালক কি বুলি কোৱা হয় লম্ব তেন্তে কি হ'ব এ বি ডিভাইড বাই ভূমি কোনটো কোৱা হয় এই তলৰ ৰেখাডালক আমি কি বুলি কোৱা হয় ভূমি তলৰ ৰেখাডাল কি বিসি এই বিসি ৰেখাডালক কি বুলি কোৱা হয় ভূমি তেন্তে কি হ'ব ডিসি তো কি হ'ব এ বি মান আমাক কি দিয়া আছে এ বি 5k ডিভাইড বাই বিসি এই বিসি ৰেখাডালৰ মান আমাক কি দিয়া আছে 12k তো কি হ'ব 12k k কটাকটি যাব আমাৰ এনসার কি 5/12 নেক্সট আমি উলিয়াব লাগে tan সাইনৰ বিপৰীত এতিয়া আমি কি উলিয়াব লাগে সাইনৰ হুলুটাটো কি cosec থিটা ইকুয়াল কি হ'ব সাইনত কি আছিল sin থিটা ইকুয়াল কি আছিল ফৰ্মুলাটো লম্ব ডিভাইড বাই কৰ্ণ তেন্তে সাইনৰ হুলুটা কি সাইনৰ হুলুটা cosec তেন্তে কি হ'ব cosec থিটা ইকুয়াল কি হ'ব যদি এই সাইনৰ হুলুটা cosec হয় তেন্তে কি হ'ব উলুটা হলে কি হ'ব কৰ্ণটো ওপৰলৈ যাব আৰু এই লম্বটো তললৈ আহিব সো কি হ'ব কৰ্ণ ডিভাইড বাই লম্ব সো cosec থিটা মানে কি কৰ্ণ ডিভাইড বাই লম্ব সো কৰ্ণ মানে কি এই এসি ৰেখাডালক কি বুলি কোৱা হয় কৰ্ণ তেন্তে কি হ'ব এসি ডিভাইড বাই কি লম্ব মানে কি এ বি ৰেখাডালক কি বুলি কোৱা হয় লম্ব কি এ বি ইকুয়াল কি হ'ব এসি মান আমাক কি দিয়া আছে 13k আৰু এ বি মান আমাক কি দিয়া আছে 5k তো কি হ'ব k কটাকটি যাব আমাৰ কি এনসার কি হ'ব 13/5
5 নেক্সট আমি কি উলিয়াব লাগে 10ৰ বিপৰীত কি যেহেতু আমাৰ প্ৰশ্নত কছৰ বিপৰীত দিয়া আছে কছৰ বিপৰীত কি আছিলে চেকৰ মান যেহেতু আমাৰ কুৱেশ্যনত দিয়া আছিলে 13/12 দিয়া আছিলে আমি কি উলিয়াব লাগে নেক্সট 10ৰ বিপৰীত আমি উলিয়াব লাগে এই 10ৰ হুলুতাটো উলিয়াব লাগে 10ৰ হুলুতাটো কি 10ৰ বিপৰীতটো কি cot থিটা 10ত যদি লম্ববাই ভূমি হয় তেন্তে কটত কি হ'ব যদি 10ৰ বিপৰীত cot হয় তেন্তে কি হ'ব 10ৰ হুলুতাটো যদি cot হয় তেন্তে কি হ'ব tan থিটা ইকুৱেল লম্ববাই ভূমি হলে cot থিটা ইকুৱেল কি হ'ব যদি হুলুতা কৰি দিয়া হয় ভূমিটো ওপৰলৈ যাব এই লম্বটো তললৈ আহিব সো তেন্তে কি হ'ব cot থিটা ইকুৱেল ভূমি ডিভাইড বাই লম্ব সো কি হ'ব ভূমি মানে কি এই BC ৰেখাডালক ভূমি বুলি কোৱা হয় BC ডিভাইড বাই লম্ব মানে কি এই AB ৰেখাডালক কি বুলি কোৱা হয় লম্ব তেন্তে কি হ'ব AB ইকুৱেল BC মান আমাক কি দিয়া আছে 12k ডিভাইড বাই AB মান আমাক কি দিয়া আছে 5k k কটা কটি যাব আমাৰ এনসাৰ কি হ'ব 12/5 এটোৱে হৈছে ছাত্ৰ ছাত্ৰীসকল আমাৰ ত্ৰিকোণমিতিক অনুপাতৰ 5টা অনুপাত আন ত্ৰিকোণমিতিক 5টা অনুপাত এটো হৈছে আমাৰ ফাইনেল এনসাৰ